বজাৰলৈ আহিল জৈৱিক কণী। পথিকৰ উদ্যোগত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সহযোগত যোৰহাটৰ চৰকাৰী কুকুৰা ফাৰ্মৰ কাৰিকৰী ব্যৱস্থাপনাৰ সহযোগত নিজা প্ৰকল্পৰ অধীনত উৎপাদিত সামগ্ৰী মুকলি অনুষ্ঠান সম্পন্ন হৈছে যোৰহাটৰ বাগচুং ব্লকৰ জিলা কুকুৰা ফাৰ্মত। পথিকৰ উদ্যোগত যোৰহাট ONGCৰ অৰ্থ সাহায্যৰে যোৰহাট কুকুৰা ফাৰ্মৰ কাৰিকৰী ব্যৱস্থাপনাৰে চলা এই নিজা প্ৰকল্পৰ আজি কাৰ্যসূচীত নিৰ্বাচিত বৰহুলাৰ পঁচিছজন খেতিয়কক কণীৰ পৰা উন্নত মানৰ কুকুৰা আৰু গঁৰালসমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ONGC যোৰহাটৰ মহাপ্ৰবন্ধক পিংকি ৰয়, ডাক্তৰ ৰিপুঞ্জয় চক্ৰৱৰ্তীৰ লগতে বিশিষ্ট ব্যক্তিসকল। আপোনালোকে গম পাইছে হৈছেনে? আপোনালোকে গম পাইছে আজি পথিকৰ দ্বাৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠিত কৰা নিজা প্ৰকল্পৰ যি পৰ্যায়ত মাৰ্চৰ পৰা আমি যি কাৰ্যসূচী লৈছিলোঁ তাৰে আজি কৃষকলৈ আমাৰ যিটো উৎপাদন কণীৰ আজি উন্মোচনী কাৰ্যসূচী এটা আজি কৰিবলৈ অনুষ্ঠিত কৰিছিলোঁ। সেই কাৰ্যসূচীত যিহেতু আপোনালোকে কৈছোঁৱেই নিজা প্ৰকল্পটো পথিকৰ উদ্যোগত ONGCৰ সহযোগত অৰ্থ সাহায্যৰে আৰু যোৰহাট কুকুৰা ফাৰ্মৰ কাৰিকৰী ব্যৱস্থাপনাৰে আমাৰ প্ৰজেক্টটো চলিছিলে, এই প্ৰকল্পটো হৈছিলে আৰু সেয়া আজি বৰহুলাৰ 25জন খেতিয়কক আমি ইয়াৰ পৰাই বিতৰণ কৰিম আৰু সেইটো কাৰ্যসূচী আজি আছিলে। আমাৰ উদ্দেশ্য এটাই যে কৃষকসকলৰ স্বাৱলম্বিতা বহন ক্ষমতা যাতে বৃদ্ধি হয় এই প্ৰকল্পৰ যোগেদি। গতিকে আমি বিচাৰিছোঁ যে আপোনালোকৰ থ্ৰুৱেদি আমাৰ কৃষকৰ যি দেখিছোঁ যে মানে বহন ক্ষমতা বহুত কমি গৈছে, বহুতে কৃষি পাম বা কৃষি কাম কৰিবলৈ এৰিছে কিবা কিবি অজুহাত থাকে কাৰণে। গতিকে আমি সকলোকে এটাই আহ্বান কৰিম যে কৃষিৰ নিচিনা ভাল কথা একোৱেই নাই। কৃষি আমাৰ গোটেই অসমীয়া জাতি বা সত্তা বা আমাৰ দেশৰ গোটেই সত্তাটোৱে কৃষিৰ লগতে জড়িত। গতিকে কৃষিৰ যিকোনো হ'ব পাৰে, আজি কুকুৰা পামেই হওক বা ধানৰে হওক বা যিয়ে হওক, এই কাৰ্যসূচীত যদি অংশগ্ৰহণ কৰে তেতিয়াহ'লে স্বাৱলম্বিতাৰ সুফল পাব। হয়, অকণমান সময় লাগে, খালি কৃষিয়ে কিবা এটা উৎপাদন হোৱাৰ পৰা কিবা এটা আৰম্ভ কৰি পেলাই কিবা এটা ফল পোৱালৈকে অকণমান সময় লাগে, কিন্তু যেতিয়া পায় তাৰ তৃপ্তিটো বেছি আৰু তাৰ বহন ক্ষমতাটো বৰ বৃদ্ধি হয়। গতিকে এইটোৱে মই আহ্বান জনাম যে আমাৰ নিজা প্ৰকল্পৰ থ্ৰুৱেদি আমি যিমান পাৰোঁ কৃষকক সাঙুৰি ল'ব পাৰোঁ। এতিয়া প্ৰথম পৰ্যায়ত 25জন, ইয়াৰ পিছত 120জন আমি টাৰ্গেট ল'ম, তাৰ পৰ্যায়ক্ৰমে আমি 500 টাৰ্গেট ল'ম। গতিকে আমি ভাবিছোঁ যে যিহেতু অসমত কণীৰ চাহিদা আপোনালোকে জানে, কণী প্ৰায় 3 কোটি কণী লাগে প্ৰত্যেক দিনাই, কিন্তু আমাৰ দুৰ্ভাগ্য যে ইয়াত অকল প্ৰায় 70 লাখ মানহে কণী উৎপাদন হয় নেকি। গতিকে সেই 70 লাখৰ বাকীখিনি অন্ধ্ৰৰ পৰা আহে। গতিকে আমি যদি ইয়াত এটা এনেকৈ কণীৰ উদ্যোগ আমি গঠন কৰিব পাৰোঁ তেতিয়াহ'লে এটা সময়ত আমাৰ এই বাহিৰৰ পৰা অহা অন্ধ্ৰৰ কণী বা বেলেগৰে হওক বা অন্ধ্ৰ বুলি মই কোৱা নাই, যাৰ সেই কণীৰ সেই চাহিদাটো আমাৰ চাহিদাই ইকনমিটো ডেভেলপ কৰিবলৈ সুবিধা হ'ব। আৰু সেইটো কাৰণে আহ্বান জনাম যে কৃষকসকল ওলাই আহক, অকল কণী ব্যৱসায়ত আহক। আৰু যিহেতু এতিয়া কেইদিনমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কণীৰ বিপ্লৱৰ কৰাৰ কথা কৈছিলে, গতিকে এইটো এটা ভাল সুযোগ আহিছে। গতিকে আপোনালোকে আগবাঢ়ি আহক আৰু নিজাৰ যুগত জড়িত যদি হ'ব খোজে আমাক যোগাযোগ কৰক। আমি যিমান পাৰোঁ চেষ্টা কৰিম যে ভৱিষ্যতে কৃষকসকল সাগৰি লৈ ভাল প্ৰকল্প এটা কৰিবলৈ। উন্মোচন কৰা হ'ল। হয়, আজি কণী উন্মোচন কৰিলে আপোনালোকে নিজা ব্ৰেণ্ডৰ কণী আপোনালোকে দেখিলে। আজি কণীৰ ব্ৰেণ্ডটো উন্মোচন কৰা হ'ল। ইয়াৰ পাছতে আজি আমি ডিষ্ট্ৰিবিউট কৰিম। আমি যিটো কেজ আৰু মুৰ্গীৰ অফিচিয়েল ডিষ্ট্ৰিবিউশ্যন আজি কৰা হ'ব। মুৰ্গীটোৰ নাম কি হয়? হাইলেণ্ড লেয়াৰ। ই মানে টেকনিকেলি ইয়াৰ হৈছে 20 ঘণ্টাত এটা কণী পাৰে আৰু 4 মাহত কণী পাৰে। গতিকে আমি 4 মাহ ইয়াত ব্ৰুডিং হাউচত ৰাখিছিলোঁ আৰু ব্ৰুডিং হাউচত ৰাখি দানাৰ পৰা ভেকচিনৰ পৰা গোটেইখিনি আমি কৰিলোঁ। তাৰ এতিয়া কণী পাৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি যেতিয়া তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিম, মানে বিতৰণ কৰিম, তাৰ পাছত সেই কণীখিনি আমি আকৌ তেওঁলোকৰ পৰা কিনি ল'ম। This was a CSR project taken up by ONGC. This is basically to development of
bring in jobs for unemployed and also print words. So this project was taken. This is basically about the brown eggs, which is a specialized feed is given to high protein eggs. So hopefully this will come up very well, and we hope the entire project is fruitful. That's all I have to say. যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।